এইটো অসমৰ কাৰণে বৰ দুৰ্ভাগ্য। আমাৰ ৰজা মহাৰজাৰ ৰাজত্বকালত বিদেশী ইয়াত এজনো সোমাব পৰা নাছিল। 17 বাৰ মানে ভাৰতৰ পৰা অসম আক্ৰমণ কৰিছিল তেতিয়া মোগল বাদশ্বাহসকলৰ দিনত, কিন্তু ভাৰতেই অসম আক্ৰমণ কৰিছিল, ইনক্লুডিং শৰাইঘাট ৱাৰ। কিন্তু কোনো বিদেশীয়ে অসম দখল কৰিব পৰা নাছিল। আজি বিনা যুদ্ধে কোনো কাৰণ নোহোৱাকৈ অবৈধ বিদেশীক অসমত ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাই এখন চুক্তি কৰিলে। কালি শ্বহীদ দিৱস পাতিছে, এইটো লজ্জাজনক আৰু ধিক্কাৰজনক কথা। যি বিদেশী ৰাখিবৰ কাৰণে চুক্তি কৰিলে, আকৌ শ্বহীদসকলৰ স্মৃতিত দিৱস পতাৰ তেওঁলোকৰ অধিকাৰ নাই। কাৰণ শ্বহীদসকল মৰিছিল ভাৰতৰ সংবিধান মতে 51 চনৰ যি ভিত্তিবছৰ সংবিধান মতে সমগ্ৰ ভাৰতত প্ৰযোজ্য হৈ আছে তাক কাৰ্যকৰী কৰিবৰ কাৰণে। গতিকে শ্বহীদসকলক মানে অপমান কৰি এই শ্বহীদ দিৱস পাতি ধিটিঙালি কৰি থকাটোৰ নিচিনা লজ্জাজনক আৰু ধিক্কাৰজনক কথা নাই। আৰু ৰজা মহাৰজাৰ ৰাজত্বকালত বিদেশীটো ফেটাটো দূৰৰ কথাই, বিদেশীসকলকহে আদৰি ল'লে। বিদেশীৰ ভোটেৰেই এই ৰাজপাত খাই আছে, অগপই হওক, বিজেপিয়েই হওক, কংগ্ৰেছেই হওক। গতিকে অসমখন ভাৰতৰ ভিতৰত অত্যন্ত অসম আন্দোলন 100% ব্যৰ্থ হৈ গ'ল। অসমৰ ৰাইজেতো ভবা নাছিল এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি। 71লৈ বিদেশী ৰাখিবৰ কাৰণে বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখে 71 চনৰ 24 মাৰ্চ, ভাৰতৰ সংবিধান মতে 48 চনৰ 19 জুলাই। কিন্তু চেঞ্চাছ প্ৰথম স্বাধীনতাৰ 3 বছৰ পিছত হোৱাৰ কাৰণে 51 ভিত্তিবছৰ বুলি সমগ্ৰ ভাৰততে প্ৰযোজ্য হৈ আছে। গতিকে অসমত এটা অবৈধ এটা ভিত্তিবছৰ ৰাজনৈতিকভাৱে 1985 চনত যি ভিত্তিবছৰ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰত চৰকাৰে জাপি দিছিল অগপ আৰু কংগ্ৰেছে মিলি, সেইটোকেই আকৌ চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বত 17 অক্টোবৰত পুনৰবাৰ ৰাজনৈতিক সিদ্ধান্তটোকেই বাল থকা বুলি ঘোষণা কৰিলে। ৰাম ইয়াতকৈ আৰু নিকৃষ্ট কথা নাই। এইটো এটা ৰাজনৈতিক ইছ্যু। সেইকাৰণে আমি এইটো চেলেঞ্জ কৰিছোঁ। 13জনীয়া বেঞ্চত চেলেঞ্জ হ'ব। আৰু অসম ভূখণ্ডত শুই থকা খিলঞ্জীয়াসকল এতিয়া লাহে লাহে জাগিছে উজনি অসমত, আৰু সমস্ত খিলঞ্জীয়াই লগ লাগি এটা নতুন এটা কেছ, এটা জোৰদাৰ কেছ এটা ছাবমিট হ'ব। আৰু গোটেই খিলঞ্জীয়াই লগ লাগি অল উইল বি দ্য পিটিশ্যনাৰ। এইটো এটা অসমৰ কাৰণে ডাঙৰ এটা ঘটনা ঘটিব গৈ আছে। গতিকে আমি আশা ৰাখিছোঁ যে আজি পেৰং চিৰি ডাঙৰীয়া আমাৰ সভাপতি আছিল, তেওঁ অনাই বনাই ঘূৰি ফুৰিছিল সমগ্ৰ অসম এই খিলঞ্জীয়াসকলক ঐক্যবদ্ধ কৰি খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে। তেওঁৰ আজি এবছৰ পূৰ্ণ হোৱা উপলক্ষে আমি তেজপুৰৰ এই সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি অতি গভীৰ আৰু দুখেৰে সৈতে এই কথাখিনি অসমৰ ৰাইজক জনালোঁ। দেউতাৰ বিষয়ে ক'বলৈ গ'লে মই বৰ মানে তেখেতৰ যি ছ'চিয়েল ৱৰ্কত যেনেকৈ ইনভলভমেণ্ট আছিলে, সেইটোৰ বিষয়লৈ ক'বলৈ গ'লে আপোনালোকেহে মোতকৈ ভালকৈ জানিব পাৰে। কাৰণ আমি পঢ়া লিখা কৰাৰ পিছত বাহিৰে থাকি চাকৰি কৰি আমি নিজেই মানে নিজৰ পৰিয়ালৰ লগত থাকি গ'লোঁ। দেউতাই ইয়াত যিমান সমাজ সেৱা কৰিলে, কেনেকৈ কি হ'ল মানে মাজে শুনিবলৈ পাইছিলোঁ। আৰু ৰিয়েলি মই মানে ভবা নাছিলোঁ দেউতাই ইমানখিনি আগবাঢ়ি কাম কৰিছিলে। কিন্তু যেতিয়া দেউতা ঢুকোৱাৰ পিছত যেতিয়া মই ইয়াত আহিলোঁ, আহি দেখিলোঁ, আপোনালোকক দেখিলোঁ, আৰু গোটেই অসমৰ আপোনাৰ ষ্টুডেণ্ট ইউনিয়ন বুলি কওক, যিকোনো জনগোষ্ঠীয়ে হওক, ইউনিয়ন ডাঙৰ কি বুলি কয় আপোনাৰ যেনেকৈ বড়ো সাহিত্য সভা, আছাম সাহিত্য সভা, নেপালী গোৰ্খা, তেনেকৈ যিমানবিলাক আহি শ্ৰদ্ধাঞ্জলি দিছিলে, সেইবোৰ দেখিয়ে মই গম পালোঁ যে দেউতাই কিমানখিনি আগত মানে কাম কৰি গৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।